অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এই খেলিছিলোঁ কুংবকাটুৰ নামৰ খেলটো নেশ্যনেল গেম আছিলে মই ফাৰ্ষ্ট পাইছোঁ গ'ল্ড মেডেল পাই আহিছোঁ খেলটো 11 তাৰিখৰ পৰা 12 তাৰিখলৈকে আছিলে দুদিন আছিলে অসমৰ পৰা মুঠ 12জন প্ৰতিনিধিত্ব কৰিছিল মই নাৰায়ণপুৰত শিকিছিলোঁ মনোৰঞ্জন শইকীয়া ছাৰৰ আণ্ডাৰত শিকিছিলোঁ কেনেকুৱা লাগিছে এটি ধৰা তুমি সফলতাটো কি বুলি ক'বা কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে আৰু মোক সাপোৰ্ট কৰা মোৰ মা দেউতা আৰু গাঁৱৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ইমান সাপোৰ্ট কৰাৰ বাবে বহুত ভাল লাগিছে বহুত সুখী অনুভৱ কৰিছোঁ মোক ইমান সাপোৰ্ট কৰিছে যে মোক যেন ইমান মানে আগুৱাই যোৱাত মানে সহায় কৰিছে সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত পৰিকল্পনা কি আছে মোৰ ভৱিষ্যত পৰিকল্পনা যে মই ইণ্টাৰনেশ্যনেল লেভেলত যেন মই মোৰ নাম কঢ়িয়াই আনিব পাৰোঁ গাঁৱৰ নাৰায়ণপুৰৰ অসমৰ ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰোঁ মই BA ফাৰ্ষ্ট চেমত পঢ়ি আছোঁ মাধৱদেৱ ইউনিভাৰ্চিটি ভালে লাগিছে আমাৰ খেলটোৱে অন্ধ্ৰ প্ৰদেশত হৈছিলে ৰাষ্ট্ৰীয় পৰ্যায়ত তাতে গ'ল্ড মেডেল পাইছোঁ মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ এতিয়া খেলতে জড়িত হৈ আছোঁ মই নাৰায়ণপুৰতে শিকিছিলোঁ মনোৰঞ্জন ছাৰৰ ওচৰত ভালে লাগিছে হয় মই বহুত প্ৰাউড ফিল কৰিছোঁ যিহেতুকে আমাৰ এনেকুৱা ভিতৰুৱা গাঁও য'ত নেকি আমি ডিষ্ট্ৰিক্ট লেভেলতে খেলাৰ সপোন দেখোঁ ডিষ্ট্ৰিক্ট লেভেলত যদি আমি চান্স পাওঁ তাতে বহুত বুলি পেলাই ভাবোঁ য'ত নেকি আমি ভবাই নাছিলোঁ সেই তেনেকুৱা যে এটা সুন্দৰ মানে নেশ্যনেল লেভেলত চান্স পাব আৰু নেশ্যনেল লেভেলত চান্স পোৱা নহয় খেলাই নহয় অলৰেডি গ'ল্ড লেভেল আজৰি আনিবলৈ সক্ষম হৈছে তেখেতৰ কাৰণে আমি খুৰাক হিচাপে আৰু দেউতাক লগত আছে আমি দেউতাক হিচাপে বহুত প্ৰাউড ফিল কৰিছোঁ অকল আমি নহয় গাঁওখনৰ গোটেই প্ৰত্যেকজন ব্যক্তিয়ে যিহেতুকে আমাক ইমান সুন্দৰকৈ সহায় সহযোগিতা দি আদৰি আনিবলৈ মানে সহযোগ কৰিছে তাৰ কাৰণে বহুত মানে নিজকে বহুত গৌৰৱান্বিত কৰিছোঁ বানুপ্ৰিয়াৰ খুৰাক হিচাপে দেউতাক হিচাপে আমি বহুত প্ৰাউড ফিল কৰিছোঁ লগতে অকল আমাৰ বানুপ্ৰিয়া বুলিয়েই নহয় আমাৰ ওচৰৰে গাঁৱৰ চামগুৰি নিবাসী জানি পাৱেও একেলগে তেনেকৈ সোণৰ পদকে আজৰি আনিবলৈ আহিছে আৰু আমাৰ ছোৱালী সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বহুত প্ৰাউড ফিল কৰিছোঁ আৰু ভৱিষ্যতে আমি সেইটোকে আশা কৰোঁ যে অকল এইটো বুলি নহয় যিহেতুকে প্ৰথমবাৰ গৈয়ে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে নেক্সট টাইম যেতিয়া যায় অকল আমাৰ নেশ্যনেল লেভেল বুলি নহয় ইণ্টাৰনেশ্যনেল লেভেলতো সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ অসম আৰু অঞ্চলৰ গাঁৱৰ সুনাম কঢ়িয়াই আনিব লগতে আমাৰ উঠি অহা ল'ৰা ছোৱালীয়েও তাইৰ অনুকৰণ কৰি তাইৰ মানে আদৰ তাৰমানে তাইক মানে অনুকৰণ কৰি পেলাই ভৱিষ্যতে গোটেইবিলাক আমাৰ উঠি অহা ল'ৰা ছোৱালী আগবাঢ়ি যাব বুলি পেলাই মই বহুত আশা কৰিছোঁ